দিক মিলন কৰা আমাৰ ৰাকেশ ৰাও আৰু ভৰত মেমাৰকো এখনে মিছিল মাফলাৰেৰে আদৰণি জনাব। অমিতা জৈন আৰু নয়নমণি তাৰিকক দুইজনীকে আহি সমন্বয় জ্ঞাপন কৰিবলৈ জনাইছোঁ। আৰু আজি একচুৱেলি আমাৰ সাংস্কৃতিক সন্ধিয়াটি উদ্বোধন কৰিবৰ কাৰণে মই চৰকাৰ সুৰজাক অনুৰোধ জনাইছোঁ। ভাতৃপ্ৰতিম তৰুণীয়ে নাগৰীয়া মামলগাঁও যুৱ সমাজৰ মোৰ অতি মৰমৰ কৰ্মকৰ্তাসকল আৰু এই মামল মিচিং গাঁৱৰ সন্মানীয় ৰাইজ, মই প্ৰথমে সকলোকে আলি আই লৃগাঙৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ আৰু পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই মামল মিচিং গাঁৱৰ সকলোৰে ঘৰলৈ পৰম পিতা পৰমেশ্বৰে কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধিৰ বতৰ। মঞ্চত উপস্থিত থকা মোৰ ভাতৃপ্ৰতিম বিনোদ শৰ্মা ডাঙৰীয়া, আমাৰ ৰাম ডাঙৰীয়াকে প্ৰমুখ্য কৰি দুজন ক্ৰীড়া সংগঠক, আয়োজক সমিতিৰ বিষয়ববীয়া, মই সকলোকে মোৰ তৰফে নমস্কাৰ জ্ঞাপন কৰিছোঁ। সকলোৱে ফূৰ্তিত আছে, আনন্দত আছে। আজি অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ আলি আই লৃগাং, এই আলি আই লৃগাঙৰ কাৰণে মিচিং জনগোষ্ঠীৰ লোকসকল অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে আৰু ফাগুন মাহৰ এই প্ৰথম বুধবাৰটো অতীজৰে পৰা আলি আই লৃগাং মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰি আহিছে। পদূলিৰ মুখৰ আলি আই লৃগাং আহি পৰিৱৰ্তনৰ ধামখমীয়াত মঞ্চ পাইছে আৰু এই মঞ্চৰ জৰিয়তে মিচিংসকলৰ যি ঐতিহ্য, পৰম্পৰা, সংস্কৃতি, এয়া মিচিং জনগোষ্ঠীৰ ৰাইজে ধৰি ৰাখিছে আৰু ইয়াৰ ঐতিহ্য পৰম্পৰা একত্ৰিত কৰি মিচিং সমাজৰ এই নতুন যুৱকসকলে আমাৰ ইয়াৰ এখন ক্ষুদ্ৰ গাঁও মামল মিচিং গাঁৱৰ এই যুৱকসকলে অতি আনন্দৰে সংঘবদ্ধৰে এই আলি আই লৃগাং ইয়াত অনুষ্ঠান আয়োজন কৰিছে। পুৱাৰ ভাগত সকলোৱে আলি আই লৃগাঙৰ পৰম্পৰা ৰক্ষা কৰিছে।